হেল্ল' দোস্ত, কেনেকুৱা খবৰ? এয়া আমাৰ বৰ্ষা এতিয়া কামত যাব ওলাই আছে। এইফালে চোৱা পাইছা? দোস্ত, মই আজি কামত যোৱা নাই, দেৰিকৈ শুই উঠিলোঁ কাৰণে ইয়াক থ'ব যাব লাগে দোকানত। তো দোস্ত, বৰ্ষাই কামত যাব কাৰণে ৰেডি হৈ গ'ল। এতিয়া এয়া চাওক, দৰ্জাখন তালা মাৰি আছে আৰু মোৰ এইফালে চাইকেলখনৰ তলাটো খুলিব বাকী আছে। এই তলাটো খুলি লওঁ মই, ৰ'ব অলপ চাই থাকক আপুনি। আৰু ভিডিঅ'টো পূৰা চাব আৰু এটা কমেণ্ট কৰিব যাতে আমি ভালকৈ ব্লগ বনাব পাৰোঁ। এয়া বৰ্ষাই খঙাই খঙাই ৰখি আছে মোক। এয়া বৰ্ষাৰ দোকানৰখিনি আহি পালোহি। যা ৰ দেই দোস্ত, বৰ্ষাক থৈ আহিলোঁ দোকানত। এতিয়া ঘৰত গৈ আছোঁ। দোস্ত, বৰ্ষাই মোক কৈছিলে যে কাপোৰ কেইটামান আছে, এইবিলাক ধুই দিবি। ৰ'ব, মই কাপোৰকেইটা ওলাই লওঁ দেই। এয়া চাওক, ইমানটোৱে কাপোৰ আছিলে। এতিয়া মই এইবিলাক তিয়াবলৈ যাওঁ, বাহিৰলৈ আহক চাব আপোনালোক। ফাৰ্ষ্ট আমি চাৰ্ফ লৈ যাওঁ, ৰ'ব, আৰু কাপোৰবিলাক লৈ যাওঁ আৰু যাওঁ আৰু দমকলৰ ফালে। তো কাপোৰবিলাক আমি এই বাল্টিংখনতে তিয়াই থৈ দিম। এই চাৰ্ফ টেমাখন খুলি লওঁ, ৰ'ব। টেমাখন খুলিলোঁ। তাৰপিছত কাপোৰবিলাকে ক'লে আমাৰ গাত হিচাপমতে চাৰ্ফ ঢালিবা, সেইকাৰণে মই হিচাপত চাৰ্ফ দিলোঁ সিহঁতৰ গাত। দমকলখনৰ পৰা পানী অলপ মাৰি দিওঁ ইয়াত। পানী মাৰা হৈ গ'ল। এতিয়া এয়া কাপোৰবিলাক অলপ জ্বলাই দিম ইয়াত। কাপোৰ চাফা ভাল লাগিলে ছাবস্ক্ৰাইব, লাইক কৰি দিব। চাই থাকে আপোনালোকে। কাপোৰবিলাক তিয়া হৈ গ'ল। এতিয়া কেইখনমান বাচন আছিলে, সেইবিলাকো ধুই লওঁ। বাচনবোৰ গোটেই টেবুলখনত ইমান পৰুৱা হৈ থাকে নহয়, কি যে ক'ম। চাওকচোন, এয়া ভালদৰে চালে চিনি পাব। আমাৰ গোটেই ঘৰতে পৰুৱাই হৈ থাকে। একদম অশান্তি লাগি গৈছে পৰুৱাবিলাকৰ কাৰণে। তো বাচনকেইটা এতিয়া বাহিৰত লৈ যাওঁ আহক। ইহঁতক বাহিৰত আনি এয়া চাওক, মোদী ককাই দিয়া পানীবিলাক পূৰা ইহঁতক ঢালি ঢালি গা ধুৱালোঁ। এয়া চাই লওক। বাচনবিলাক মই ধুই লওঁ, ৰ'ব। আমাৰ ওচৰত কোনো মোবাইলৰ কাৰণে ষ্টেণ্ড নাই কাৰণে ইয়াতে কেমেৰাখন গছৰ গুৰিতে ছেট কৰি থৈছোঁ। কেনেকৈ লাগিছে, ভিউটো ভাল আহিছে নাই গম পোৱা নাই। চাব আৰু এডিট কৰি আপোনালোকে কেনেকৈ লাগিছে। তেওঁলোকে বাচনবিলাক ভালকৈ মাজি আছোঁ। বহুত ক'লা ক'লা হৈ গৈছে কেৰাহীবোৰ এই চৌকাত বনোৱাৰ কাৰণে। বাচনকেইটা মাজা হৈ গ'ল। এতিয়া ভালদৰে ধুই লওঁ, ৰ'ব। তো ফাইনেলি এতিয়া বাচনবিলাক ধোৱা হৈ গ'ল আৰু সেয়া চাওক কিমান ক্লিয়াৰ ফ্ৰেছ কৰি তুলিছোঁ মই বাচনকেইটা। চাই লওক। বৰ্ষা এতিয়ালৈকে অহা নাই। সেইটো 2টামানত আহিব। তেতিয়ালৈকে কিছুমান কামবোৰ আছিলে কৰিম বুলি ভাবিছোঁ, কিন্তু কেমেৰাখন কেনেকৈ ছেট কৰোঁ তাকে ভাবি আছোঁ। এইটো চাওক, এইটো মানে মই নিজে বনোৱা। কিন্তু এইখন খুলি তাৰ ভিতৰত এখন ফেন লগাব লাগে। ফেনটো মই দেখাই দি আছোঁ, ৰ'ব। এইখন ফেন মানে এইখন মটৰেৰে ফেনখন বনাইছোঁ। এইখন ফেন লগাব লাগিব। তাৰ এম্প্লিফায়াৰটো মানে বহুত গৰম হৈ যায় বজাই থাকিলে। এতিয়া বৰ্ষা আহি গ'ল দোকানৰ পৰা। এয়া আৰু ভাত খাইছে। ইয়াক এতিয়া মাৰিব লাগে। ইজাক নামাৰে কাৰণে তাৰ লগতে ঘূৰি থাকে। এয়া চাওকচোন, কেনেকৈ সি মৰম কৰি থাকে তাক। নিজে নাখাই হ'লেও তাক খুৱাই দিয়ে।
ইমান মৰম কৰি থাকে বৰ্ষা কামৰ পৰা আহিয়ে কামত লাগি গ'ল ভাতটো খাই পুৰা কাপোৰ চাপোৰ ধুই শুকাই আছে এতিয়া খাতৰা স্পীডত কাম কৰি দিয়ে একদম এয়া বৰ্ষাই কাপোৰ শুকাই আছে ইমান ধনী নহয় আমি হ'লেও আৰু চেষ্টা কৰি আছোঁ এটা ব্লগ চলগ বনাব যেন তেন আৰু তাৰপিছত এয়া গৰুটোক কি হৈছিলে যে তাক ডক্তৰ নিচিনা চেকআপ কৰি আছে বৰ্ষাই কামৰ পৰা আহি কামেই কৰি থাকে তো আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব